অনুৰোধ কৰোঁ চৰকাৰক, আমাৰ মথাউৰিটো আমি যাওঁবাৰ ৰাতি আমাৰ টোপনি নাই, ভাত নাই পেটৰ, আমি যেনেকৈ তাৰমানে উজাগৰে হেৰি কৰি আছোঁ। কিন্তু এইবাৰ আমাক মথাউৰিটো বান্ধছি ঠিকাদাৰে ঠিকে, কিন্তু বালাই দি বান্ধি থৈ গৈছে। এতিয়া ইমান ডাঙৰ তাৰমানে খহনীয়া হৈছে, হেৰি মথাউৰিটো খহি গৈছে। আমাৰ লোকেল MLAকো মই অনুৰোধ কৰিছোঁ, ঠিকাদাৰকো অনুৰোধ কৰিছোঁ যাতে মথাউৰিটো আমাক ভালকৈ নিৰ্মাণ কৰি দিয়ে। এইবাৰ পানী নাহোঁতে নদীত পানী উঠা নাই, কিন্তু পানী উঠলি আমাৰ বিপদ হৈছে। ক'ত যাম আমি? পানী উঠলি ঘৰ দুৱাৰটো হেৰি কৰোঁ, আমাৰ হৈছে হেৰি চকতে ঘৰ। মন্ত্ৰী পীযুষ হাজৰিকাই জিঅ' টিউবৰ নতুন এটা আঁচনি লৈছিলে, কিছুমান জেগাত জিঅ' টিউবৰ বজালিত কাম কৰিছে, কি ক'ব এইখিনিত জিঅ' টিউবটো ব্যৱহাৰ হোৱা নাই? আমাৰ ইয়াতেতো জিঅ' বেগৰটো ব্যৱস্থা হোৱা নাই, কেৱল বালি দি হেৰি কৰি দি গৈছে, মথাউৰিটো বান্ধি দি গৈছে। বালি দি মথাউৰিটো বান্ধলি কোনো কাৰণত নাথাকে। জিঅ' বেগৰ যদি ব্যৱস্থা কৰে তেতিয়াহ'লে মথাউৰিটো থাকিব, অলপমান আশা আছে আমাৰ। আৰু কোনো তাৰমানে কৰ্তৃপক্ষ বল কায়ো আমাৰ ইয়াতে অহা নাই। 2 দিন ইঞ্জিনিয়াৰ আহিছে, কোনো গাঁৱৰ মানুহ কায়কো লগ ধৰা নাই। কিন্তু আমিহে জানো যাবাৰ আমাৰ কেনেহেন হেৰি গৈছে, কিমান হেৰি হৈ গৈছে।